নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যিসকল ছাত্ৰ-ছাত্ৰীয়ে BSc মেডিকেল টেকন'লজি, ডি ফাৰ্ম আৰু বি ফাৰ্ম আৰু BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম দিবা, আশা কৰোঁ তোমালোকৰ প্ৰিপেৰেশ্যন ঠিকে চলি আছে। আৰু তোমালোকৰ প্ৰিপেৰেশ্যনত সহায় হোৱাকৈ আজি মই কেইটামান ইম্পৰ্টেণ্ট এনাউন্সমেণ্ট দিব ওলাইছোঁ। তোমালোকে ইতিমধ্যে গম পাইছাই যে ফাৰ্মাচী এণ্ট্ৰেন্স এক্সাম অহা 8 জুন তাৰিখে, BSc নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম অহা 22 জুন তাৰিখে আৰু ডিপ্ল'মা ইন পেৰামেডিকেল বা BSc মেডিকেল টেকন'লজি এণ্ট্ৰেন্স এক্সাম অহা 6 জুলাই তাৰিখে হ'ব। গতিকে তোমালোকৰ সহায় হোৱাকৈ অহা সপ্তাহৰ পৰা ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছৰ MCQ ভিডিঅ' দিম, য'ত 550+ MCQ থাকিব আৰু লগতে PYQ ডিছকাছ কৰা হ'ব ডি ফাৰ্ম, বি ফাৰ্ম, BSc নাৰ্ছিং আৰু BSc মেডিকেল টেকন'লজিৰ। আৰু লগতে অতি সোনকালে 3খন মক টেষ্ট পেপাৰ প্ৰকাশ কৰা হ'ব, য'ত P, C, B আৰু E থাকিব আৰু প্ৰত্যেকৰে 100 মাৰ্ককৈ থাকিব 100টা কুৱেশ্যন, 3খনত 300টা কুৱেশ্যন, 300 মাৰ্ক থাকিব। আৰু মক টেষ্ট পেপাৰবোৰ সম্পূৰ্ণ এক্সামৰ চিলেবাছৰ ওপৰত কটা হ'ব। এক্সামত যেনেকুৱা পেটাৰ্ণৰ কুৱেশ্যন আহে সেই সকলো কুৱেশ্যন কটা হ'ব। গতিকে যিসকলৰ মক টেষ্ট পেপাৰ ল'বলৈ ইচ্ছা আছে তেওঁলোকে লৈ ল'ব পাৰিবা। অতি সোনকালে প্ৰকাশ কৰা হ'ব। মই ভিডিঅ' বনাই তোমালোকক জনাই দিম। এইটোৱে আছিল এনাউন্সমেণ্টটো। অতি সোনকালৰ পৰা অহা সপ্তাহৰ পৰা তোমালোকৰ MCQ প্ৰেক্টিছৰ ভিডিঅ' দিয়া হ'ব ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছৰ। গতিকে সকলোৱে চাবা। আৰু লগতে এটা কথা কৈ থৈ দিওঁ, ভিডিঅ'বোৰত কিছুমান স্পীড কম আৰু বেছি হৈ থাকিব পাৰে। গতিকে তোমালোকে যিবোৰ ভিডিঅ' অলপ শ্ল' হোৱাৰ নিচিনা পোৱা, তোমালোকে সেইবোৰ ভিডিঅ' 1.5x বা 2xত চাব পাৰিবা। আজিৰ ভিডিঅ'টো এইটোৱে আছিলে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।